এই কনিষ্ঠ ইন্দ্ৰিয়টোৱে হ'ল আমাৰ 10 ইন্দ্ৰিয়ৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ইন্দ্ৰিয়। এই ইন্দ্ৰিয়টোৰ সত্তা হ'ল কোন? প্ৰাণ। এই প্ৰাণত থাকে কণ্ঠৰ শক্তি, সেইটো কাৰণে নামটো কি? নাৰায়ণ। হৰি বেদৰ চাৰি বেকত কৰি থৈলা ৰায়ন বাণী হেন নাৰায়ণ নাম গায়া এ শুদ্ধ কৰো আমি চিত কায়া এ হৰি সন্দোষ কাৰণ আনন জানি এ হৰি সন্দোষ বেদৰ জ্ঞান মাৰ্গত থকা গুণময় বেদ হ'ল 4খন, হয় নে নহয়? কিন্তু আমাৰ লগতো 4খন বেদ আছে। আমাৰ 4খন বেদ কি? আমাৰ 4টা জ্ঞান ইন্দ্ৰিয়। প্ৰথম বেদ কি? প্ৰথম বেদ হ'ল আমাৰ দৃষ্টি। চকুৰে দেখাটো হ'ল আমাৰ প্ৰথমখন বেদ, হয়নে? দ্বিতীয়খন বেদ কি? দেখি পেলাই আমি যিটো কওঁ সেইটো কি? সেইটো ঋগ। ঋগ মানে বাক্য। ঋগ্বেদ। ঋগ্বেদ ক'ত প্ৰকাশ হয়? আমাৰ বাক্যত প্ৰকাশ হয়, কণ্ঠত প্ৰকাশ হয়। এখন বেদ হ'ল সামবেদ। ক'ত? আমাৰ কৰ্ণত আছে। বোলে কি? সকলোৱে সমানে শুনে, সেইটো কাৰণে সাম। ঋগ্বেদখন আমাৰ মুখত, সামবেদখন আমাৰ কৰ্ণত। যুজুবেদ ক'ত আছে? যুজুবেদ আমাৰ নাসিকাত আছে আৰু দৃষ্টিত আছে। অথৰ্ব বেদখন অথৰ্ব বাংগীৰস। ইয়াত ইন্দ্ৰজালিক মায়াবিদ্যাও আছে আৰু কম পৰিমাণে ঈশ্বৰ তত্ত্বও আছে। সেইটো কাৰণে 4খন বেদৰ সাৰটো কাঢ়ি আনিলে কোনে? ব্ৰহ্মাই। তোমাৰ কণ্ঠ শক্তিৰ পৰা মই আনিছো না। বোলে কি? যেতিয়ালৈকে ঈশ্বৰৰ নাম নল'বা তেতিয়ালৈকে তুমি শুদ্ধ হ'ব নোৱাৰিবা, হয়নে? শ্ৰৱণ ইন্দ্ৰিয়ৰ পৰা আনিছে কি? ৰা। যেতিয়ালৈকে ৰাম নাম নুশুনিবা তেতিয়ালৈকে জীৱ উদ্ধাৰ নহবা। না ৰা। হৰিৰ নাম, ৰাম নাম মুখেৰে কীৰ্তন কৰিব লাগিব, কৰ্ণৰ ৰন্ধ্ৰেৰে শ্ৰৱণ কৰিব লাগিব। তাৰ পাছত কি? ৰাম নামৰ মহিমা উপলব্ধি কৰিব লাগিব। যুজুবেদ কৰি চাব লাগিব, পালন কৰি চাব লাগিব, হয়নে? গতিকে ধৰ্ম সংস্কাৰবিলাকক আমি পালন কৰিবলৈ হ'লে ভকতৰ চৰণ সেৱা কৰি ভগৱানক বিচাৰিব লাগিব। বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহি। আমি গুৰুজনক কেনেকে পাম? ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি গুৰুৰ চৰণৰ আশীৰ্বাদ পাম। ষষ্ঠ স্কন্ধত অজামিল উপাখ্যান। গুৰু বোলে বাহিৰতো আছে ভিতৰতো আছে। বাহিৰত কি হৈ আছে? বোলে বাহিৰত হৈ আছে মোৰ মায়া,
ভিতৰত কি হৈ আছে বোলে ভিতৰত হৈ আছে মোৰ আত্মিক সত্তা সেইটো কাৰণে তুমি হৰি কৃপাময় বাহিৰে ভিতৰে বুলি কৃপাময় হৰিজন বাহিৰ আৰু ভিতৰ দুইটাতে গুৰু ৰূপত গোবিন্দ ৰূপত ঈশ্বৰ ৰূপত তত্ত্ব ৰূপত লুকাই আছে কেনেকে আছে নাৰায়ণ নাম তুমি কীৰ্তন কৰা নাৰায়ণ নাম তুমি শ্ৰৱণ কৰা হয়নে বাৰু নাৰ মানে জল অয়ন মানে শয়ন এই ভৱ সংসাৰত শয়ন কৰি থকা মায়াৰ সজ্জাত শুই থকা জীৱবিলাকক এজনে জগাই দিব পাৰে জগাই দিয়াজন কোন জগাই দিয়াজন হ'ল নাৰায়ণ অজামিলৰ 10জন পুত্ৰ 10 ইন্দ্ৰিয় এই 10টা ইন্দ্ৰিয়ই আমাক সদায় মায়াৰ ভ্ৰম ভক্তিৰ পৰা আঁতৰ হৰি চিন্তনৰ পৰা বিমুখ কেৱল সেইবিলাকতে নিমজ্জিত কৰাই ৰাখিব বিচাৰে কিয় মধুমতী মায়া উন্মত্ত কৰাই আমাক ভাল থাকিবলৈ লাগে ভাল খাবলৈ লাগে ভাল পিন্ধিবলৈ লাগে ভাল চাবলৈ লাগে হয়নে নহয় কিন্তু নেদেখাজনৰ সৌন্দৰ্য আমাক উপভোগ কৰিবলৈ নেলাগে এইটো কাৰণে এই মধুমতী মায়াবিলাকে আমাক মায়াৰ সংসাৰত আমাক এনেদৰে নচুৱাইছে যে হৰমোহনত দেখুৱাইছে বোলে কি মই শিৱৰ কঁকালৰ বস্ত্ৰও খুলি দিব পাৰোঁ কাৰ শক্তি হৰিৰ মধুমতী মায়া শক্তি এই হৰিৰ মধুমতী মায়া শক্তিটোৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱানে আমাক এটা শক্তি সবলকে দিছে বোলে কি তোমাৰ বাক শক্তি তোমাৰ কণ্ঠ শক্তি তোমাক ঈশ্বৰক মাতিব পৰাৰ যিটো শক্তি হয়নে সেই শক্তিটোৰ নাম কি নাৰায়ণ নাম প্ৰকাশ কৰিবলৈ হলে জিভাত লাগিব জল জিভাত কি লাগিব জল লাগিব যদি জিভাখন শুকাই থাকে নাম উচ্চাৰণ কৰিব নোৱাৰিব হয়নে নাম উচ্চাৰণ কৰিবলৈ হলে কি লাগিব আপোনাৰ প্ৰাণৰ শক্তি লাগিব বায়ু এফালে জল সিফালে বায়ু নাম যদি উচ্চাৰণ কৰিবলৈ হয় নাম যদি প্ৰকাশ হ'বলৈ হয় আপোনাৰ সূৰ্যৰ শক্তি লাগিব কৃষ্ণৰ শক্তি লাগিব আত্মাৰ শক্তি লাগিব সেইটো কি সেইটো হ'ল অগ্নি অগ্নিৰ যুক্ত উত্তাপ যদি আমাৰ কণ্ঠত নাথাকে নাম প্ৰকাশ নহয় সেইটো কাৰণে আমাৰ ঠাণ্ডা লাগিলে দাঁতে উঠা লাগি এনেকুৱা হয় নে নহয় হয়নে বাৰু বেছি ঠাণ্ডা লাগিলে আমাৰ মাত নুফুটে ভগৱানৰ নাম প্ৰকাশ হ'বলৈ হলে বায়ু লাগিব জল লাগিব তেজ লাগিব হয়নে আৰু ঈশ্বৰৰ কৃপা লাগিব এই চাৰিটা বস্তু তত্ত্বক একেলগে কোৱা হ'ল কি বুলি নাৰায়ণ নেজানে অৰ্থ কোনে অজামিলে কিয় অৰ্থ নেজানে নামৰ অৰ্থ ঈশ্বৰেই নাজানো বুলি ক'লে নামৰ অৰ্থ আমি মানৱে কি জানিম দেৱতায়ো নাজানে মহাহৰিয়েও নাজানো বুলি ক'লে অৰ্জুনে সুধিছিলেতো কৃষ্ণ যে তোমাৰ নামবিলাকৰ অৰ্থ অলপ অলপ কৈছা কিন্তু কৃষ্ণ নামৰ অৰ্থটো তুমি মোক কোৱা নাই তুমি মোক কৃষ্ণ নামৰ অৰ্থটো কৈ দিয়াচোন এতিয়া ভগৱান কৃষ্ণ অৰ্জুনক উত্তৰ দিছে হে কৃষ্ণ নাম বলিষ্ঠবীৰ জৰনা সিহেতু নকৈলো কৃষ্ণ নামৰ মহিমা ও যদিও বা হৌন কোটি তথাপি নপাও কৃষ্ণ নাম হিমা
সাপৰ লগত অৱতাৰ লোৱা এইজন কৃষ্ণই যদি এনেকুৱা কৃষ্ণ অৱতাৰ যদি মই কোটি বাৰো লওঁ মই মোৰ কৃষ্ণ নামৰ মহিমা কৈ তোমাক শেষ কৰিব নোৱাৰিম তেওঁ অৰ্জুনে কান্দি কান্দি কৈছে মই তোমাৰ শৰণাপন্ন মই ভকত মই তোমাতে একান্ত আশ্ৰিত মানে মই তোমাৰ প্ৰপন্ন শিষ্য মই মানি ললো কিন্তু তোমাক নজনা তোমাক নুবুজা তোমাক চিনি নোপোৱা বাকী সকলে এই কথা বিশ্বাস কৰি ল'ব জানো তেতিয়া ভগৱান কৃষ্ণই এই কৃষ্ণৰ নামৰ মহিমা প্ৰকাশ কৰিবৰ কাৰণে 6 বাৰ শপত খাইছে হে সত্য 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 সয় সত্য কৰি কলো গোপগ না ৰাখি হে কৃষ্ণ নাম বলিষ্ঠ বীৰ জৰ না সিহেতু নকলো কৃষ্ণ নামৰ মহিমা লোৱাজনে নাজানে কি কৃষ্ণৰ নাম ই নাজানে এই নামটো কিমান শক্তি আছে কোৱাজনেও নাজানে বোলে কি এই কৃষ্ণৰ নাম বোলে কি ইয়াৰ কিমান মহিমা আছে মানে স্বামীও নাজানো বুলি ক'লে যিয়ে নামৰ মালিক মালিক কোন মালিক ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ কৃষ্ণই কি বুলি ক'লে বোলে ময়ো সত্যাই কৈছো এই কৃষ্ণ নামৰ মহিমা মই কৈ শেষ কৰিব নোৱাৰো কিয় গৰ্গৰিকীয়ে ৰাখিছে নাম যিজন গৰ্গৰিকী কৃষ্ণৰ কুলগুৰু গুৰুৱে ৰাখিছে গোবিন্দৰ নাম আৰু গোবিন্দৰ নাম ৰাখি কৈ দিছে যে এই নামৰ শক্তিতেই ভগৱান কৃষ্ণ সদায় প্ৰকাশ হ'ব সেইদিনাখনে আঁঠু কাঢ়িছে কৃষ্ণই সেইদিনাখনে বলৰামে আঁঠু কাঢ়ি অকমান বগাইছে কোনদিনা যিদিনাখন গৰ্গৰিকীয়ে ৰাম কৃষ্ণ নাম ৰাখি দিলে নৰৰ শৰীৰলৈ আহিও নাম যেতিয়ালৈকে ৰখা নাই তেতিয়ালৈকে ৰাম কৃষ্ণই আঁঠু কাঢ়ি ৰিঙা পৰা নাই গতিকে নামহে চৈতন্য বস্তু তুমি হে চৈতন্য সনাতন ৰাম 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 হে আমি অচেতন
চেতন নাথ এই জগতখনৰ সৃষ্টিৰ দায়িত্ব দিলে ব্ৰহ্মাদেৱ। ব্ৰহ্মা কি? ব্ৰহ্মা ঈশ্বৰৰ অংশ জীৱহে। ব্ৰহ্মা শিৱ নহয়, হয়নে? ক'ত খুৱাই থৈছে ঈশ্বৰে? বোলে মোৰ নাভি পদ্মৰ পৰা জন্ম দিছো, কিন্তু দেহৰূপী মায়াৰ সজ্জাত মই তোমাক অচেতন কৰি খুৱাই দিছো। সেইদিনাখনলৈকে পঞ্চপৰ্ব অবিদ্যাতে তুমি শুই থাকিব লাগিব। কোনদিনাখনলৈকে? যিদিনাখনলৈকে তুমি অনুভৱ কৰিব নোৱাৰিবা। কি বুলি? তুমি সেই চৈতন্য সনাতন। ব্ৰহ্মাদেৱেও অনুভৱ কৰিব লাগিব যে তুমি সেই চৈতন্য, মই জড়। তুমি মোক খুৱাই ৰাখিছা ক'ত? এই মায়াৰূপী দেহৰ অচেতন সজ্জাত। এই অচেতন সজ্জাত জীৱটো খুৱাই তুমি চৈতন্য হৈ মোক চলনা কৰিলে নহব। ক্ষুদ্ৰ কালহৰ বেদংশী হৰাইল চেতন এই অজামিলকো খুৱাই ৰাখিছে সেইখন অচেতন সজ্জাতে। ক'ত? এই দেহৰ সজ্জাত। এই দেহৰ সজ্জাতে ঈশ্বৰে উপহাৰ হিচাপে দি পঠিয়াইছে তিনিজন যমদূত। কাক কাক? কফ, বাত আৰু পিত্ত। দেহটো মায়াৰ সজ্জা। এই দেহৰ সজ্জাৰ পৰা জীৱটোক মুক্ত কৰি দিবৰ কাৰণে তিনিজন যমদূত দি পঠিয়াইছে। এই তিনিজন যমদূতে গৈ এতিয়া কাক ধৰিছেগে? অজামিলক ধৰিছেগে। ক'ত? ভাগৱতৰ ৬ষ্ঠ স্কন্ধ। এই তিনিজন যমদূতে ধৰিব নোৱাৰিলেও কৃষ্ণ যে চৈতন্য ঈশ্বৰ, এই কথাটো পাহৰাই ৰাখিছে। কাক? ব্ৰহ্মাদেৱক। ১০ম স্কন্ধত যেতিয়া দ্বাৰকাত আহি জগতৰ হৰিয়ে গোকুল ধামত যেতিয়া লীলা কৰিছে, ব্ৰহ্মায়ো পাহৰি থাকিলে। বোলে কি? এইজন যে মোৰ মালিক। বোলে কিয়? হৰিৰ মায়ায়ে ব্ৰহ্মাকো মোহিত কৰি ৰাখিছে। ব্ৰহ্মাকো জানিবলৈ দিয়া নাই। এই দাপৰ যুগত নন্দৰ গৃহত আহি জগতৰ গোসাঁয়ে কৃষ্ণ ৰূপেৰে গৈ লীলা কৰিছে। আকৌ ব্ৰহ্মায়ো বিষ্ণুৰ মায়াত মোহিত হৈ কৃষ্ণকে টেষ্ট কৰি চাইছেগে, এওঁ ঈশ্বৰ হয়নে নহয়। ভগৱানক পৰীক্ষা কৰাটো ভুল নহয়। পৰীক্ষা কৰাটো ভুল যদি ভকতক পৰীক্ষা কৰে। ভকতৰ ভক্তি আৰু বিশ্বাসক কোনোদিন পৰীক্ষা নকৰিব, এইটো পাপ। ভগৱানক পৰীক্ষা কৰাটো কিন্তু ভুল নহয়। ভগৱানক পৰীক্ষা কেইবাজনেও কৰিছে। বিভু পৰীক্ষা হয় নে নহয়? বিভুৱে পৰীক্ষা লোৱা নাই জানো ভগৱানক? ব্ৰহ্মাদেৱেও পৰীক্ষা কৰি চাইছে, মোৰজন হয় নে নহয় এইজন। দাপৰ যুগত আহি দেখোন লগৰবিলাকৰ জোঠা খাই আছে। কেলে? গোপবালক বিলাকে তেওঁলোকৰ দধি ভাত খুব অমৃতময় বুলি কৃষ্ণক কৈছে। হে ৰাকৃষ্ণ, তুমি দিয়া বস্তু ইমান অমৃতময়, মুখত দিওঁতেই দেখোন একেবাৰে গোটেই দেহ মন হৃদয় সকলো হাত পৰি গৈছে, কি কথা? কৃষ্ণই কৈছে মই দিয়া বস্তু তেনেকুৱাই। নাই নাই, আমিতো খালো অকণমান, তুমিও খাইছা, চবকে জোঠা খুৱাই দিছে।
কৃষ্ণই মহিমা দেখুৱাইছে গমেই পোৱা নাই বোলে কি মই ভকত বৎসল ভগৱান এগৰাকী মাতৃয়ে যিদৰে পুত্ৰৰ জুঠা খাবলৈ অকণো কুণ্ঠাবোধ নকৰে মই এওঁলোকৰ পিতৃ মাতৃ এওঁলোকে মোক অমৃতময় কিবা এটা দিলে মই কিয় জুঠা বুলি তাক নাকচ কৰিম এওঁলোকে প্ৰেমত দিছে ভক্তিত দিছে শ্ৰদ্ধাত দিছে এই প্ৰেম আৰু ভক্তিতকে শ্ৰেষ্ঠ বস্তু একো নাই এইটো কাৰণে কৃষ্ণই প্ৰত্যেক গোপ বালকৰ জুঠা খাই দিলে ব্ৰহ্মাদেৱে দেখি আচৰিত হৈ গৈছে অ এজন মোৰ মালিক নহয় মায়াৰ অচেতন সজ্জাত ব্ৰহ্মাদেৱক যে শুৱাই ৰাখিছে এইটো কথা ব্ৰহ্মাদেৱেও নেজানে গতিকে আমি কোন আমি এই পথালি চকুৱা নৰমনিচ নগ'ল এই হৰিৰ মায়াৰ বিষয়ে অকণমান জানিবলৈ আমাৰ শক্তি সামৰ্থ্য নাই অনুভৱ কৰিবলৈ কৈছে মাধৱ মহাপুৰুষে বোলে কি তুমি জড় মানে কি আমি জড় আমি চৈতন্য নহয় তুমি হে চৈতন্য যিজন হৃদয়ত বহি আমাক কথা কোৱাই আছা চকুৰে দেখাই আছা কাণেৰে শুনাই আছা হয়নে তুমিয়ে আমাক সকলোখিনি কৰাই ৰাখিছা তুমিহে চৈতন্য আমি জড় অচেতন অজ্ঞান সজ্জাত শুই থকা ব্ৰহ্মা এইবাৰ খাই পাই গ'ল বোলে কি মই তোমাক এতিয়া সামবেদৰ মন্ত্ৰৰে স্তুতি কৰিম মুখ দয়াময় কৃষ্ণ কৰি তাংক হে কৃষ্ণ তোমাৰ আনন্দ ৰূপ মুখ্য ৰূপ পৰম ৰূপ বোলে কি তোমাৰ বেদৰ বাণী বোলে কি গীতা ভাগৱত তোমাৰ গুণনাম যশ ৰহস্য ঈশ্বৰ তত্ত্ব বোলে কি তুমি ভাগৱতত যি তোমাৰ চৈতন্য স্বৰূপ আমাক উপলব্ধি কৰাইছা জন্ম মৃত্যুৰ অধীনলৈ নহা এইজন অজ হৰি বোলে কি এই অজ হৰিজন জন্ম হৈ দেখুৱালে ক'ত নন্দৰ কিবা জন্ম মৃত্যুৰ অতীত ঈশ্বৰজনে লীলা কৰি দেখুৱালে ক'ত কৌশল্যাৰ কোলা হয়নে এই হৰিৰ যি লীলা এই লীলা হ'ল নিৰ্গুণ বস্তু হৰিয়ে কৰা লীলাক যদি আমি শ্ৰৱণ কৰোঁ কীৰ্তন কৰোঁ মনন কৰোঁ তেতিয়া এই ব্ৰহ্মাই সৃষ্টি কৰা এই জীৱবিলাকে ভৱ সংসাৰৰ মায়াৰ পৰা উদ্ধাৰ হ'ব পাৰিব পাণ্ডৱৰ নাতি পৰীক্ষিত এইবাৰ গংগাৰ পাৰত গুৰু ভগৱান শুকদেৱে অজামিল উপাখ্যান কৰিছে বোলে কি চাই লোৱা শুনি লোৱা তুমিতো গংগাৰ পাৰ পালা গুৰুৰ চৰণ পালা সহস্ৰ ঋষিৰ সংগ পালা তোমাৰ এতিয়া কি শংকা আছে এইজন অজামিলে কেৱল বেচাত পতিত হৈ দশ ইন্দ্ৰিয়ৰ কবলত পৰি বিষয় সুখ ভোগ কৰি থাকোঁতে 80 বছৰ হৈ গ'ল এতিয়া যমদূতে শুনিবলৈ আহিছে যমদূত আহিলেও নিব নোৱাৰিব কোন আহিব লাগিব ভকত বৈষ্ণৱক নিবলৈ বিষ্ণুদূত আহিব লাগিব বিষ্ণুদূত আহিলেহে ভকত বৈষ্ণৱৰ জীৱটো নিব পাৰিব হয়নে যমদূত কফপাত্ৰ পিত্ৰ আহি ভকত বৈষ্ণৱৰ জীৱ নিব নোৱাৰে ষষ্ঠ স্কন্ধত পৰীক্ষিত নিপতিক সেই কথাটো ক'লে যে তোমাক নিবলৈ যমদূত আহিব নোৱাৰিব কফপাত্ৰ পিত্ৰই আহি তোমাক আৱৰি ধৰিব নোৱাৰিব এটা পৰীক্ষিত প্ৰস্তুত হৈছে কি হলে দ্বাদশ স্কন্ধ
7 নম্বৰ দিনাখন কি হ'ব দ্বাদশ স্কন্ধ সম্পূৰ্ণ হৈ যাব এটা পৰীক্ষিতে নিজক চিনি পাব লাগিব জমদূত নহাকে পৰীক্ষিতৰ কেনেকে মৃত্যু হ'ব এটা পৰীক্ষিত উপলব্ধি কৰিব পাৰিব লাগিব কেনেকে পাৰিব ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ পাছত 7ম 8ম 9ম 10ম 11ম এই একাদশ স্কন্ধ যেতিয়া পৰীক্ষিত নিপতীয়ে শ্ৰৱণ কৰিব তেতিয়া ভগৱানৰ লগত পৰীক্ষিত এক হৈ যাব সেইটো কাৰণে দ্বাদশ স্কন্ধ কাৰ কাৰণে ভগৱন্তৰ ভকত বৈষ্ণৱৰ কাৰণে এই ভাগৱত কথা যি শ্ৰৱণ কীৰ্তন আৰু মনন কৰে এই যমৰ দুটৰ নাম হ'ল সমন সমন ভকতৰ ওচৰলৈ কেতিয়াও আহিব নোৱাৰে ভগৱন্তৰ ভক্তিৰ ভগৱন্তৰ নাম গুণ ভগৱন্তৰ ভকতৰ সংগৰ এই কলি যুগতো ইমান মহিমা আছে অজামিল উপাখ্যানৰ যোগেদি পৰীক্ষিত নিপতীয়ে গুৰু ভগৱান শুকে পৰীক্ষিতক জনাই দিলে বোলে কি তুমি কান্ধত ধনু লৈ মায়ামিগৰ পাছত দৌৰি ঋষিৰ দেহৰ সূচিকা নষ্ট কৰি তুমি মৰা হাত মেৰিয়াই যি পাপ অৰ্জন কৰিছিলা এই পাপবিলাকৰ প্ৰলয় তেতিয়াই হৈ গ'ল বোলে কেতিয়া যেতিয়া তুমি মোৰ চৰণ পাবা তোমাৰ লগত এতিয়া সঞ্চিত পাপ অকণো নাই মোৰ চৰণ আৰু ভগৱান কৃষ্ণৰ এই বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ তুমি পোৱাৰ লগে লগে তুমি সমস্ত পাপৰ পৰা মুক্ত হৈ গলা এটা তোমাক কি লাগে এতিয়া তোমাক পুণ্য অৰণ্যৰ মাজত তুমি কেনেকে প্ৰৱেশ হৈ থাকিব পাৰা তাৰ ৰাস্তাটো লাগে গতিকে পুণ্য অৰণ্যৰ মাজে ভাগৱত নামৰ সিংহ প্ৰকাশ কৰয় আতি পৰে পাৰধ্বনি শুনি মহাপাপ হস্তিশয় পলাই আতি কাষতে লবৰে এই মহাপাপ হস্তি ৰূপটো ক'ত দিব আমাক ভাগৱতৰ 8ম স্কন্ধত দিব কি দিব গাহ গজেন্দ্ৰ উপাখ্যান ভাগৱত শাস্ত্ৰত পাপৰ তত্ত্ব পুণ্যৰ তত্ত্ব বিষ্ণুৰ তত্ত্ব বৈষ্ণৱৰ তত্ত্ব হয়নে পৰ্বতৰ তত্ত্ব পাহাৰৰ তত্ত্ব বিৰিখৰ তত্ত্ব ফুল ফল সমস্ত বিলাকৰ কথা হৰিময় কৰি দৰ্শন দিছে ক'ত ভাগৱত শাস্ত্ৰ সেইটো কাৰণে যত দেখা যত শুনা সবে মায়াময় যদি আমি মায়াময় দৃষ্টিৰে সতি চাওঁ সব মায়াময়েই দেখিম আৰু তাত যদি আমি হৰিৰ তত্ত্বক চাওঁ তেতিয়াহ'লে ঈশ্বৰক দেখিম পৰীক্ষিত নিপতীক শুকদেৱে কৈ আছে পৰীক্ষিতে দেখি আছে কি দেখি আছে ঈশ্বৰে যিখিনি লীলা কৰিছে সব পৰীক্ষিতে দেখি আছে কিয় গুৰুৱে দৰ্শন দিয়াইছে গংগাৰ পাৰত পৰীক্ষিত নিপতীয়ে এই অমৃতময় ভাগৱত কথা পান কৰি অজামিলক 3জন যমদূতে নিবলৈ আহিছে সেয়াও দেখিছে 3জন যমদূতে ভয়ংকৰ ৰূপ লৈ এই অজামিলৰ জীৱটোক বাহিৰ কৰি উলিয়াই আনিছে সেয়াও দেখিছে আৰু পৰীক্ষিত নিপতীয়ে সংগীত হৈ গুৰুক কৈছে যে পৰীক্ষিতৰ জীৱটোক দেখো অজামিলৰ জীৱটোক দেখোন দেহৰ পৰা যমদূতে বাহিৰ কৰিলেই তেতিয়া গুৰু ভগৱান শুকে কৈছে খন্তেক ধৈৰ্য ধৰা ইয়াৰ পাছত কি হ'ব তুমি সেয়া প্ৰত্যক্ষ কৰা এই শেষ বুলি নাভাবিবা হে পৰীক্ষিত তেওঁ যে হৰিৰ নাম ললে নাৰায়ণ নাম ললে তাৰ মহিমা কি তুমি এতিয়া শুনিবা মই তোমাক এতিয়া কম এতিয়া কি ক'ব আমাক সেইখিনি কথা ক'ব হেৰা হে বক্কাকাৰ মই ইয়াৰ পৰা আছো মোৰ তাত অকণমান বেলেগো হ'ব পাৰে বাৰু হেৰা হে চাৰ চাৰ বিপকপা পাৰন্তয়া কোবাবি লাগিলা দুত সমস্ত বীৰ
বিষ্ণু দূত মে সুখে এই কৃষ্ণৰ কীৰ্তন শুনে মৰম কপিৰা কৰে কোন অধম আমৰে ঐ হি বুলি খেদি গলা চাৰিষি বৰে হে মৰন্তে লৈ লোক নাম ওটাকু করে দণ্ড হে রহ রহ চকে কাটি পরখানা হে আমার প্রভুর নাম লইলে হো এ নাহি ভয় বুলি হবে তেজিলা এ ভকতক পীড়া পাইলে পৰম আপদে এ পবন সংসারে পাইলে চারি পানে বহমাই চিনি নাপালে কাক নিজৰ চাৰিজন পুত্ৰ এই কিয় চিনি নাপালে ভগৱন্ত বিষ্ণুৱে তেওঁক মায়াৰ সজ্জাত অচেতন কৰি শুৱাই দিলে ভগৱান কৃষ্ণ সহস্ৰ সহস্ৰ বছৰ তপস্যা কৰি তপময় সাধনাৰ শক্তিৰে মই কিবা এটা সৃষ্টি কৰোঁ বুলি মনেৰে ভাবোতেই ব্ৰহ্মাৰ মনৰ পৰা সৃষ্টি হৈ গ'ল চাৰিজন পুত্ৰ সনক সনন্দ সনাতন আৰু সনত কুমাৰ দেহৰ পৰা সৃষ্টি নাই হোৱা বৈকুণ্ঠপতিয়ে নিজেই নিজক নিৰ্মাণ কৰি ল'লে এই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মানসৰ পৰা মনৰ পৰা ভাৱৰ পৰা আৰু চিন্তনৰ পৰা কিয় ভকতক ৰক্ষা কৰিবৰ কাৰণে মই ব্ৰহ্মা হৈ যদিও এক জন্ম দিয়ালো এই ব্ৰহ্মাৰ সৃষ্ট এই জীৱবিলাকক মই ঈশ্বৰ কৃষ্ণই বৈকুণ্ঠ ধামৰ পৰা গৈ মই প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে মই দুই প্ৰকাৰে সদায় কি কৰিম উদ্ধাৰ কৰিম সেইটো কাৰণে ব্ৰহ্মাৰ চাৰিজন মানস পুত্ৰক ক'লে তোমালোকে সৃষ্টি কৰা আৰু চাৰিওজনে কি ক'লে পিতৃৰ ফালে প্ৰণাম কৰি ক'লে হে পিতৃ আমি সৃষ্টি কাৰ্যত নিমগ্ন নহওঁ বোলে কিয় তুমিতো বহুত হাজাৰ হাজাৰ বছৰ যিজন মহাহৰিক তপস্যা কৰিছিলা তুমি সহস্ৰ সহস্ৰ বছৰ যিজন মহাহৰিক তুমি উপাসনা কৰিছিলা আমি সামবেদৰ মন্ত্ৰৰে আমি সেইজন ভগৱানকে সদায় স্তুতি কৰিম এটা ব্ৰহ্মায়ো অভিশাপ দিব নোৱাৰা হ'ল বোলে কিয় আরে মই যিজনক স্তুতি কৰোঁ সেইজনক উপাসনা কৰিম বুলি এওঁলোকে কৈছে গতিকে মহাহৰিক গোটেই জীৱনটো জনমে জনমে উপাসনা কৰা এইকেইজন চাৰি ক্ষেত্ৰই সদায় সন্ধান কৰে কি বোলে আমাৰ স্বামী নাম কোনে লৈছে ও যেহি নাম সেহি কৃষ্ণ জানা নি য'ত নাম প্ৰকাশ তাতে কৃষ্ণ প্ৰকাশ কোনে জানিব লাগিব ভগৱন্ত ভকত বৈষ্ণৱে জানিব লাগিব সেইটো কাৰণে গুৰু গৃহখন এক্সট্ৰা কিয় আমাৰ সংসাৰৰ বিষয় বৰ্ণনৰ লগত আমি একেলগে আমাৰ গুৰু গৃহক নাৰাখোঁ কিয় গুৰু গৃহক আমি ঘৰৰ লগত সংলগ্ন কৰি নাৰাখোঁ
আমি কিয় সদায় আছুতীয়া ঠাইত আমি গুৰু গৃহখন সদায় নিৰ্মাণ কৰি লওঁ হয়নে গুৰু গৃহলৈ বৈকুণ্ঠ পাৰিষদ আহে আমি দেখাকে নাহে নেদেখাকে আহে যেতিয়াই নাম ল'ম তেতিয়াই আহিব নামৰ সংগ বিষ্ণু আৰু বিষ্ণুৰ পাৰিষদে কেতিয়াও ত্যাগ নকৰে সেইটো কাৰণে সোমাবৰ সময়তো পৰি পৰি নমস্কাৰ আৰু ওলাবৰ সময়তো পৰি পৰি নমস্কাৰ কিয় তাত ভগৱন্ত প্ৰকাশ হয় তাত চৈতন্য হৰিজন নিজেই তাত প্ৰৱেশ হয় কেতিয়া যেতিয়া তেওঁৰ নাম গুণ আৰু উপাসনা হয় প্ৰমাণ দিছে ক'ত ভাগৱতৰ ৬ষ্ঠ স্কন্ধ গোটেই জীৱনটো বেইচাত পতিত হৈ দুখ কষ্ট আৰু যান্ত্ৰণাৰ সংসাৰত কেৱল সংসাৰ কেৱল পুত্ৰ কেৱল পৰিবাৰ তাকে ভাবি ভাবি অন্তিম সময়ত পুত্ৰৰ মোহৰূপী মায়াত অচেতন হৈ গৈছে কোন অজামিল কনিষ্ঠ পুত্ৰৰ মোহ আৰু মায়াত অচেতন হৈ যমদূত তিনিজনে তেওঁক নিবলৈ আহোঁতেও কনিষ্ঠ পুত্ৰকে মাতিছে ভগৱানক মতা নাই এই ৬ষ্ঠ স্কন্ধৰ তত্ত্বটোক বেদব্যাসে আমাক কৈছে কি ব্যাস নিগদতি লুব্ধমতি দিও উপদেশ ঊৰ্ধ্ব বাহু উচ্চ কৰি এহি মানে মাত্ৰ মহামন্ত্ৰ দুৰ্গুৰ সংসাৰ বিষয়াৰী মমো নাৰায়ণ বুলিও ক মুখ ভৰি নাম মুখ ভৰি ল'বলৈ কৈছে মুখ ভৰি মানে কি আনন্দেৰে হৰিক প্ৰকাশ কৰি কোনো দ্বিধা আৰু সংজ্ঞা নথকাকে নাৰায়ণ নাৰায়ণ নাম আমাক স্মৰণ কৰিবলৈ কনেবা পৰমেশ্বৰ বেদব্যাসে ঊৰ্ধ্ব বাহুৰে ঘোষণা কৰিছে ক'ত ভাগৱত শাস্ত্ৰ তিনিজন যমদূতে আহি ৮০ বছৰ বয়সত অজামিলৰ এই জীৱটোক দেহৰ পৰা বাহিৰ কৰি আনিলে আনি ধৰি বান্ধি নৰকত শাস্তি দিবলৈ নিবলৈ ওলাইছে আৰু তেনেকুৱাতে সন্মুখত বেটা বেটি হ'ল কোন চতুৰ্ভুজ ৰূপ ধাৰণ কৰা ৪জন বৈকুণ্ঠৰ পাৰিষদ তোমালোকে ক'ত সাহস কৰিলা এই পুণ্যময় বৈষ্ণৱজনৰ জীৱটোক এনেকে বাহিৰ কৰি নিবলৈ তিনিজন যমদূতে কৈছে ইহঁত মহাপাপী বোলে পাপী আছিলেহে নাম লোৱাৰ পাছততো পাপ নাই
নাম স্মৰণ কৰাৰ পাছততো পাপৰ পৰা মুক্ত পালে গতিকে নাম লোৱা ভকতক নিবলৈ তোমালোকক কোনে অধিকাৰ দিলে যমদূত তিনিজনে কৈছে আমাৰ ৰজা ধৰ্মৰ ৰজা আমাক যমে অধিকাৰ দিছে এই বুলি কোৱাৰ লগে লগে যমদূত তিনিজনক পিঠি মেটুৱা মেটুৰ কৰি দিলে গালকেইখন চৰিয়াই উখহাই দিলে আৰু সংকেত দি পঠিয়ালে যে তহঁতৰ যমনগৰৰ ৰজা যমক কৈ দিবি কি বুলি ক'বলৈ কৈছে যে এনেকুৱা অধৰ্ম যদি কেনেবাকে যমে দ্বিতীয়বাৰ কৰিবলৈ সাহস কৰে তহঁতৰ যি অৱস্থা হ'ল যমৰো সেই অৱস্থা এইটো কাৰণে কি হয় বুলি কৈছে যে নামত পাপৰ প্ৰলয় হয় নাম সিংহ প্ৰকাশ হলে পুণ্য অৰণ্যৰ প্ৰবাহ ববলৈ আৰম্ভ কৰে এই কথা নাজানে যমদূতে ক'ত বহি আছে আমাৰ লগত বহি আছে যমদূত হয়নে কফ শক্তি হৈ উশাহ বন্ধ কৰিবৰ কাৰণে কণ্ঠ পিত্ত শক্তি হৈ যি টি খাই ফুৰিলে লিভাৰ বেয়া হ'ব পেনকিছ বেয়া হ'ব হজম শক্তিটো নাইকিয়া হ'ব সেইটো কাৰণে পিত্তত বহি আছে যমদূত হয়নে বাৰু আৰু নিয়ম সংযম মানি যদি আমি নচলো তেতিয়াহ'লে আমাৰ নাৰ্ভ চিষ্টেমটো স্কেলিটন চিষ্টেমটো কি হ'ব বিষময় হ'ব এইজন হ'ল বাত গতিকে চলিব লাগিব সংগমে চলিব লাগিব নিয়ম নীতি সদাচাৰে চলিব লাগিব শাস্ত্ৰৰ উপদেশ আদি মান্যতাৰে সেইটো কাৰণে মোৰ যি মন যায় তাকে কৰিম বুলি যি চলি থাকে অষ্টম স্কন্ধত সেইজনক দেখুৱালে গজেন্দ্ৰ বুলি গজেন্দ্ৰই নিজৰ বাহিৰে কাৰো কথা নেমানে হয়নে বাৰু যি মন যায় খাই দিয়ে যি মন যায় কৰি দিয়ে যলৈ মন যায় গৈ দিয়ে এইটো কাৰণে ভৰিতে ধৰিলে কয়ে গাখে ধৰিলে গাখে যেতিয়া ভৰিত ধৰিলে নিষ্ঠাৰ নাই গাখ কি গাখ হ'ল পাপ পাপে ক'ত ধৰিব বিচাৰে আমাৰ ভৰিত ধৰিব বিচাৰে তললৈ নিব বিচাৰে আৰু গজেন্দ্ৰ কি গজেন্দ্ৰ হ'ল আমাৰ অহংকাৰ অহংকাৰ যিমান বেছি হ'ব পাপ সিমান বেছি হ'ব সেইটো কাৰণে গাহ গজেন্দ্ৰ উপাখ্যান দিছে ক'ত অষ্টম স্কন্ধ ষষ্ঠ স্কন্ধত দিছে কি নামৰ মহিমা হে হৰি নাম ৰখে হে বৈকুণ্ঠ প্ৰকাশে হে প্ৰেময় অমিত নদী হে চাৰি পুৰুষাৰ্থ হে তাহাৰ নিজৰা হে বহে বমান মানে কি নাম অমৃত হৰিৰ নাম অমৃতত কি প্ৰকাশ হয় হৰিৰ স্থান প্ৰকাশ হয় হৰিৰ স্থান কি বৈকুণ্ঠ হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে বৈকুণ্ঠত কি প্ৰকাশ হয় হৰিৰ ভক্তি ভক্তিটো কি অন্তৰংগা ভক্তি সপেম ভগতি হয়নে এই সপেম ভকতি হৰি নামৰ দ্বাৰাহে প্ৰকাশ হয় হৰি নামৰ ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমিতৰ নদী হৃদয়ত কপট থাকিব নালাগিব কোনো জীৱৰ প্ৰতি হৃদয়ত কেতিয়াও ভেদ ভাৱ থাকিব নালাগিব কোনো জনৰ প্ৰতি তেতিয়া কি হ'ব এই হৃদয়তে প্ৰেম অমৃত গোট খাব যদি হৃদয়ত কপট থাকে মনত যদি কপট থাকে আনৰ প্ৰতি যদি আমাৰ জেদ ভাৱ থাকে হয়নে নহয় হয় আমাৰ হৃদয়ত থকা ঈশ্বৰজন কপট নিদ্ৰাত টোপনি যাব আকৌ জগাব লাগিব
ব্ৰহ্মদেৱক যিদৰে হৰিয়ে জগোৱাৰ ব্যৱস্থাটো দিছে, এইদৰে ভাগৱত কথা, ঈশ্বৰ কথা, অজামিল উপাখ্যানৰ ঈশ্বৰৰ তত্ত্ব কথা আমি যদি সৰ্বদা শ্ৰৱণ কীৰ্তন আৰু মনন কৰাৰ সুযোগ পাওঁ, আমাৰ জীৱটোৱে অজামিল। এই জীৱটো কিয় অজামিল? ইয়াৰ মৃত্যু নাই। এই জীৱৰূপী অজামিলৰ মৃত্যু নাই। ইয়াৰ দুটা স্থান আছে। পাপ কৰিলে সি নৰকলৈ যাব, পুণ্য কৰিলে সি হৰি চৰণৰ ফালে যাব। এই জীৱৰূপী অজামিলক ধৰি আনিছে কোনে? যমদূতে। পাতালৰ তলত আছে অসংখ্য নৰক। এই নৰকত নি শাস্তি দিব কাক? এই জীৱটো। তই নেখাব লগা খাইছিলি, গতিকে তোক জুইত পুৰিম। তই নকব লগা কৈছিলি, জিভাখনত তপত কলা লগাম, হয়নে? তই আনৰ প্ৰতি বেয়া দৃষ্টিৰে চাইছিলি, চকু দুটা ফুটাব। এই জীৱটোক যি পাপ কৰিছিলে তেনে শাস্তি দিব। ক'ত? যমদূতে ধৰি নৰকত। এই নাৰকী যাঞ্জনাৰ পৰা উদ্ধাৰ কৰি দিলে কোনে? এই অজামিলৰ কনিষ্ঠ পুত্ৰৰ নামটোৱে। ঈশ্বৰক মতা নাই, মৃত্যুৰ সময়ত মাতিছে পুত্ৰটোক পাহৰিব পৰা নাই। বৈকুণ্ঠৰ পাৰিষদে নেৰে বিষ্ণুৰ নামৰ সংগ, হয়নে? আৰু পাপীয়ে নেৰে কি? পাপীয়ে নেৰে পুত্ৰ কন্যা আৰু ভাৰ্যাৰ মোহ। পাপ আৰু পুণ্যৰ মালিক কোন? ভগৱান। ভগৱানে কৈছে তই মোহত পৰি মায়াত পৰি তোৰ পুত্ৰটোক মাতিবি, কিন্তু সেইটো নাম ললে কিন্তু তোৰ পাপ কিয় হ'ব? বোলে নামটো গা, বোলে হেণ্ডছেটটোহে তোৰ, নামটো মোৰ, মানে চিম কাৰ্ডটো ভগৱানৰ। হয়নে? যিমান যেনেকে ডাইল নকৰক কিয় লগাটো তেওঁৰ কাণতে লাগিবগে, হয়নে? সেইটো কাৰণে চাৰিজন বৈকুণ্ঠৰ পাৰিষদ আহিব। চাৰিজন বৈকুণ্ঠৰ পাৰিষদে যমদূতক শাস্তি দিলে, প্ৰহাৰ কৰিলে, আৰু যমৰজাক দিছে চিতাৱনী, সাৱধান মানি, যে আমাৰ স্বামীৰ নাম লোৱা কোনো ভকত বৈষ্ণৱে একেই তোমাৰ দূতে যাতে কেতিয়াও চুব নোৱাৰে, তুমি এই চিতাৱনীটো সদায় মানি চলিবা। ভাগৱতৰ ৬ষ্ঠ স্কন্ধত যমৰজাকো চিতাৱনী দিছে, সাৱধান মানি দিছে। ভাগৱতৰ ৬ষ্ঠ স্কন্ধত ভকতক ৰক্ষা কৰিবলৈ গৈ যমদূতকো প্ৰহাৰ কৰিছে কোনে? বিষ্ণুদূতে। তেনেজন মহাহৰিকামী কায় বাক্য মন চিত সমস্তখিনি অৰ্পণা কৰি আমি একান্ত চিত্তে বুজিব লাগে, উপাসনা কৰিব লাগে। হৰি সেৱাত লাজ কৰিব নালাগে, হৰিত বিমুখ হোৱাটোতে লাজ কৰিব লাগে, হয় নে নহয়? জ্যোতিপ্ৰসাদ আগৰৱালাই গীত কি বুলি লিখিছে? মৰে জীৱনৰে সখা কৃষ্ণ, হয়নে নহয়? বিষ্ণুদেৱাই কাৰ বন্দনা কৰিছে? ভগৱান কৃষ্ণৰ বন্দনা কৰিছে, হয়নে? সাহিত্য যদি ৰঘুনাথ বেজবৰুৱাই কাক লৈ তত্ত্ব কথা লিখিছে? জগতৰ হৰি কৃষ্ণ, গীতা ভাগৱত, এই শাস্ত্ৰবিলাকক লৈ তত্ত্ব কথা লিখিছে। বিখ্যাত সাহিত্যিক মহেশ্বৰ নেওগে কাৰ কথা লিখিছে? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু কৃষ্ণৰ কথা লিখিছে, হয় নে নহয়? সেইসকলতকৈ আমি বেছি জানো নেকি? সেইসকলতকৈ আমি বেছি শিক্ষিত নেকি? হয়নে? সেইসকল ইমানকে বিদগ্ধ পণ্ডিত হৈও তেওঁলোকে হৰিৰ কথা, ভগৱন্তৰ কথা, গুৰুজনৰ কথা ইমান একান্ত চিত্তে যদি তেওঁলোকে তেওঁলোকৰ কলম আৰু তুলিকাত আমাৰ প্ৰতি যদি আগবঢ়াইছে, আমি তেনে সাধাৰণ হৈনো হৰিক কিয় ভক্তি নকৰোঁ? হয়নে বাৰু? সেইটো কাৰণে হৰিত ভক্তি কৰাটো বিজ্ঞান নহয়, ৰহস্য। হৰিত ভগতি কৰাটো ৰহস্য, বিজ্ঞানতকৈ ওপৰত। এই ৰহস্য ভক্তিৰ তত্ত্বকে দেখাইছে ক'ত? ভাগৱতৰ ৬ষ্ঠ স্কন্ধত নাম মহিমাৰ যোগেদি। কোনে দেখাইছে? এতিয়া যমদূতৰ দুখ দুৰ্গতি সীমা নাইকিয়া হ'ব। হে ভকতক পীড়া পাইলে পৰম
পৱন সঞ্চাৰে পাইলে চাৰি পা সার সার বিপকপা রন্তেয়া হে গেরি হে কোবাবে লাগিলা দুট সমস্ত কবেরি ভবাই নাছিলে যমদূত তিনিজনে কিয় গোটেই জীৱনটো যমৰ আজ্ঞা পালন কৰিছে আৰু সেৱা কৰিছে যমদূতে প্ৰহাৰ কৰিছে যমদূতক কোনেও প্ৰহাৰ কৰিব পৰা নাই তেওঁলোকক যেতিয়া কোবাই কোবাই পিঠি মেটুৱা মেটুৰ কৰি দিলে গাল যেতিয়া উকহাই দিলে তেতিয়া যমদূতে ফেকুৰি ফেকুৰি কান্দি কৈছে যে তোমালোকনো কোন আমাতকৈও ইমান শক্তিমন্ত তোমালোক কোন আমাক প্ৰহাৰ কৰিবলৈ সাহস কৰা তোমালোক কোন আমি তোমালোকক চিনি পোৱা নাই হয়নে বাৰু যম আৰু যমদূত এইবিলাকক চিনি পাব পাৰি বিষ্ণুদূতক চিনি পাব নোৱাৰি কিয় বিষ্ণুদূতে জীৱক উদ্ধাৰ কৰে এই চাপৰ চুলাৰি ঘৰা কাতিৰ প্ৰহাৰ এই চবৰতে দুই গাল ভৈলা ডাকাৰ একে হুকিল ভুকুতিলা থিৰ দিলা চো এ গদাৰু কোবত পিঠি এ ভৈলা গোটগু হে অনেক কাতৰ কৰে দুটে গেৰি পাৰি অকৌতুকে হাঁহন্ত তাক এ দেখি সিদ্ধ চাৰি নেমাৰি এৰিলা প্ৰাণে ভয় দেখাইব ও হাতৰ এৰায় তিনি দুটে দিলাল প্ৰাণটো ৰাখিলে যমদূতক কিয় ৰাখিলে যমক সন্মান কৰি যম এজন বৈষ্ণৱ নহয় জানো হয়নে বৈষ্ণৱৰ দূত কাৰণে পানে নেমাৰিলে চাৰিসিদ্ধ কিন্তু চাৰিসিদ্ধৰ ওচৰত যিটো অপৰাধ আছিলে পানে মাৰিলে বোলে কিয় আমাৰ স্বামীৰ নাম লোৱাজনক তোমালোকে কেনেকে কষ্ট দিবা আমাৰ স্বামী হল অমৃত অমৃতৰ নাম লোৱাৰ পাছত আকৌ তোমালোকে শাস্তি দিবলৈ কোন ওলাইছা হে মাৰণত ৰাখে তিনি যমৰ কিংকৰ দিজকৰীয়া ভৈলা তেখনে হে পলাই গইলা কত দূর পাশ কচাহতে হে মাটি টপরিয়া পাশে থাকিলা হে কাহে খৰৌখা হস্ৰা হতেনি হব দে হে পাছে কিপাময় সিটো চাৰি পা পদে ও দেখিয়া দি জ্বৰ মহা ৰূপম নোহৰ এই চককে কাটিলে ক বান্ধ
হাতৰ হে যমৰদূতৰ হাত এৰায় জামিল হে পুনৰূপী সেহি হৰি ৰতে বেহিল হে দেখে অতি আশ্চৰ্য বিস্ময় পাছে হে যমৰদূতৰ কথা শুনিও পাছে আগত শাস্ত্ৰত বিষ্ণু বৈষ্ণৱ যমদূত হৰি হৰিৰ ভকত ধৰ্ম অধৰ্ম পাপ পুণ্য হয়নে বাৰু সমস্তবিলাক সকলোবিলাকক ধুনীয়াকৈ ফাৰিছি দেখুৱাইছে যাতে ভগৱন্ত বিষ্ণুত ভক্তি কৰা বৈষ্ণৱজনৰ মনৰ সংশয় দূৰ হয় কি সংশয় আমি কাক ভজিব লাগিব আমি কাক জপিব লাগিব আমি কাক উপাসনা কৰিব লাগিব মানে আমি কাক কি কৰিব লাগিব আমাৰ দেৱৰো দেৱ পৰম দেৱ বুলি আমি ভজনা কৰিব লাগিব বহুতে যমকে ঈশ্বৰ বুলি ভাবিছিলে কেতিয়া সেই তেতিয়াৰ সময় বোলে যমে যদি কেনেবাকে আমাক ৰাখে আমাক একোৱে মাৰিব নোৱাৰে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত দেখুৱাইছে কি দেখুৱাইছে যমৰো নিয়ম আছে যম দুটকো শাস্তি দিব পৰা ভগৱন্তৰ হাতত শক্তি আৰু সামৰ্থ্য আছে হয়নে গতিকে আমি যম দূত আৰু যমৰ দায়ৰ পৰা যদি কেনেবাকে আমি হাত সাৰিবলৈ হয় তাৰ উপায়টো দিছে কি উপায় দিছে যে হৰিৰ নাম গুণ যশ লীলা আৰু চৰিত্ৰ কি কৰিবলৈ কৈছে আমাক অমৃতৰ দৰে তাক পান কৰিবলৈ কৈছে হৰিৰ যশ গুণ লীলা আৰু চৰিত্ৰৰ অমৃত যদি আমি পান কৰো অমৃত কি অমৃত হল অমৰত্ব দান কৰিব পৰা ব্যৱস্থা অমৰ হোৱাৰ বাসনা নালাগে এই বাৰে বাৰে জন্ম লৈ আয়াজাত জুনিলে আহি জীৱ কীট পতংগ পশু আদি হৈ আমি সংসাৰৰ নিকাৰ ভোগ কৰি যাতে আমি থাকিব নেলাগে ভাগৱত শাস্ত্ৰত কি দেখাইছে যে আমি কিমানবাৰ আহিলো কিমানবাৰ জন্ম ললো কিমানবাৰ মৰিলো তাৰ একো সীমা সংখ্যা নাই এইবাৰ যদি আমি নৰতনু পাই ভগৱন্তৰ কথা যদি শ্ৰৱণ কীৰ্তন আৰু মনন কৰো হয় আমি ইতৰ পানী হৈ আৰু জন্ম লব নেলাগে হয়তো হৰি ভক্তি কৰিবলৈ ঈশ্বৰে আমাক আকৌ এটা মানৱ জীৱন দিব পাৰে বা এটা সুযোগ দিব পাৰে অজামিলৰ জীৱটোক ধৰি বান্ধি লৈছিলে যমদূতক প্ৰহাৰ কৰি জীৱটোক চক্ৰে কাটি বান্ধোনমুক্ত কৰি দিলে কিছুমান ৰছী দা কটাৰীয়ে ছিঙিব পাৰি কিছুমান ৰছী দা কটাৰীয়ে স্পৰ্শ কৰিব নোৱাৰি এই জীৱৰ বন্ধনৰ জৰিবিলাক যদি কেনেবাকে খণ্ডন কৰিবলৈ হয় তেতিয়াহ'লে ভকতৰ হাতত থকা চক্ৰ লাগিব বৈকুণ্ঠৰ পাৰিষদসকল চতুৰ্ভুজ এই চাৰি সিদ্ধও চতুৰ্ভুজ ৰূপ তেওঁলোকৰ হাতত শংখ চক্ৰ আৰু গদা আছে এই অজামিল ৰূপী জীৱক এই যম দুখৰূপী কষ্ট যান্ত্ৰণা এইবিলাক বন্ধনৰ পৰা মুক্ত কৰিবৰ কাৰণে এইবাৰ চক্ৰৰ শক্তিটো প্ৰয়োগ কৰিলে
চক্ৰ কি কাল চক্ৰ চক্ৰ কি মায়া চক্ৰ চক্ৰ কি অজ্ঞান চক্ৰ চক্ৰ কি ভ্ৰম চক্ৰ এইবিলাকৰ পৰা জীৱক কোনে উদ্ধাৰ কৰিব পাৰে হৰিৰ ভকতি গুৰুৰ চৰণ ভাগৱত শাস্ত্ৰ আৰু ঈশ্বৰৰ কৃপা বা আশীৰ্বাদ সেইটো কাৰণে অজামিলৰ বান্ধোন এবাৰ কিহেৰে কাটিলে ভগৱন্ত বিষ্ণুৰ পাৰিষদৰ চক্ৰৰ শক্তিৰে কাটিলে বিষ্ণু বৈষ্ণৱত নাহি কিছুৰে ভগৱন্তৰ অনন্য অৱতাৰ এই অৱতাৰবিলাকৰ যোগেদি তেওঁ লীলা কৰিও দেখুৱাইছে ভকতক উদ্ধাৰ কৰিও দেখুৱাইছে ষষ্ঠ স্কন্ধত এইবাৰ যমদূত আৰু বিষ্ণুদূতৰ কথোপকথন হ'ব বাদজনা এতিয়া পাঠ কৰিব অকণমান সময় আমি খন্তেক সময় জিৰণি ল'ম তাৰ পাছত আকৌ পুনৰ আমি পাঠ কৰিমেই তেখেতৰে মোৰে মানে স্বৰটো নিমিলাৰ কাৰণে তেখেতক পাঠ কৰিবলৈ দিয়া নাই দায়িত্ব নধৰিব দেই আপুনি অকলশৰে এতিয়া পাঠ কৰক অকণমান আৰু আমি অকণমান আসনৰ পৰা উঠিছোঁ